মই অসম বিধানসভাত প্ৰশ্ন কৰিলো যে বুঢ়া চুবুৰীয়া অভয়াৰণ্যত মানুহ 70-80 বছৰ ধৰি আছে। এইখিনি কোনখিনিলৈকে ফৰেষ্ট এক্সটেনশ্যন কৰা হ'ল আৰু কোন চনত কৰা হ'ল তথ্য দিব লাগে। দেখা গ'ল তাত 195 স্কোয়ার কিলোমিটার এক্সটেন্ড কৰা বুলি তথ্য দিলে 2022 চনত গৈ অৰ্ডাৰ হ'ল। মানুহখিনি স্কুল কৰিছে আপোনালোকে 2002, 3, 4 চনত আৰু তাৰ 19 বছৰ পিছত এইখিনি ফৰেষ্ট ডিক্লেয়াৰ কৰিছে। মানুহ অৰ্থাৎ এই মানুহখিনিক উচ্ছেদ কৰাৰ কাৰণে ইচ্ছা কৰি তেওঁলোকে ফৰেষ্ট ডিক্লেয়াৰ শিবির দিবলে আমি কি করি মারি পেলাক সেটা মারি পেলাক আমি বাংলাদেশে আমাক খেদাই দিয়ক মারি দিয়ক মারি দিয়ক আমাক শিবিরও না লাগে সরকার পানিও না লাগে সরকার এই ক্ষেত্ৰত আমাৰ এটা সন্দেহ হৈছে যে ইয়াত যেটো লুতুমাৰী এলেকাত উচ্ছেদ হ'ল এই উচ্ছেদিত মানুহখিনিক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো বিচাৰিছে নেকি আমি বুজিব পৰা নাই। কাৰণ ধৰি ললো মানুহখিনি যদি অবৈধভাৱেও আছিলে ফৰেষ্ট ল্যান্ডত কিন্তু মানুহ হিচাপে তেওঁলোকৰ এটা মানৱীয় অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰটো আছে। এটা আমি যি দেখা পালোঁ তেওঁলোক ক'ৰবাত যদি অস্থায়ী শিবিৰ স্থাপন কৰে আহি প্ৰশাসনে জ্বলাই দিয়ে বা তেওঁলোকক তাৰ পৰাও খেদি পঠিয়ায়, তেওঁলোকৰ তিৰপাল কিবা থাকিলে বয় বস্তুবিলাক জ্বলাই দিয়ে। তাৰপিছত তেওঁলোক এতিয়া কৈছে বাহনিৰ তলত মুকলি আকাশৰ তলত সৰু ল'ৰা ছোৱালী লৈ বৃদ্ধা মানুহ তেওঁলোকে থাকিব লগা হৈছে। আৰু ইয়াত পানীৰ সাংঘাতিক অভাৱ, খোৱা পানী পৰ্যন্ত এটুপি নাই। প্ৰশাসনে উচ্ছেদ কৰিছে যদি বনাঞ্চলৰ মাটিত বেদখল তেওঁলোকে কৰি আছিল, যদি চৰকাৰৰ প্ৰয়োজন হৈছে উচ্ছেদ কৰিছে, সেইখিনিলৈকে আমি মানি ল'লেও এই কথাটো মানি ল'ব নোৱাৰি যে মানুহখিনিক তিৰে তিৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো বিচাৰিছে। কাৰণ তেওঁলোকক বিকল্প সংস্থাপন দিয়াৰ আগতেও অস্থায়ীভাৱে তেওঁলোকে জীয়াই থাকিবলৈ ক'ৰবাত সামান্য তেওঁলোকক আশ্ৰয় লোৱাৰ যদি সুবিধাখন চৰকাৰে নিদিয়ে বা খোৱা পানী খোৱা বস্তু একোৱে ব্যৱস্থা নাই, এই মানুহখিনিতো এনেই মৰিব, ঠাণ্ডাত ৰাতি থাকি ঠাণ্ডাত মৰিব। এতিয়া চৰকাৰে যদি ভাবিছে যে মানুহখিনিকতো আমি খেদিব নোৱাৰোঁ, বাংলাদেশীও নহয় ভাৰতীয় নাগৰিক হয়, আমি সন্দেহযুক্ত বুলি কৈ উচ্ছেদ কৰিলোঁ, কাৰণ কিবা এটা লেভেল লগাইহে উচ্ছেদ কৰিব লাগিব, নহ'লে অমানৱীয় হৈ যায় কথাটো। এতিয়া অসমত যিমান উচ্ছেদ তেওঁলোকে কৰি আছে চৰকাৰে মানে সন্দেহযুক্ত শব্দটো লগায় যাতে বাকী অসমৰ জনগোষ্ঠীয়ে তেওঁলোকক অলপ বেয়া চকুৰে চায় যে মানুহখিনি আচলতে আমাৰ বৈধ অসমীয়া নহয় নেকি, অসমৰ নাগৰিক নহয় নেকি, যাতে ৰিয়েকশ্যনটো নহয়। সেইকাৰণে সন্দেহযুক্ত লগাই চৰকাৰে ভালকৈ জানে মানুহখিনি ভাৰতীয় নাগৰিক, কিন্তু তেওঁলোকক খেদিবও নোৱাৰে, মানে মাৰিও পেলাব নোৱাৰে। চৰকাৰে মাৰিলে আকৌ এইটো ইণ্টাৰনেশ্যনেল এটা ইছ্যু হৈ যাব। গতিকে ভাবিছে আমি সিহঁতক ঘৰ দুৱাৰ ভাঙি এনেকৈ খেদি দিওঁ আৰু ক'তো আশ্ৰয় ল'ব নিদিওঁ যাতে মানুহখিনি ঠাণ্ডাত এনেকৈ থাকি বেমাৰে আজাৰে মৰি যায়, তেতিয়া আমি মাৰ্ডাৰ কেছত নপৰিম। বৰ্তমান আমি এতিয়া ৰ'দৰ পোহৰত ৰাতি শীতৰ ঠাণ্ডাত ল'ৰা ছোৱালী লৈ গৰু ছাগলীৰ দৰে এতিয়া বসবাস কৰিবলগীয়া হ'ল। খোৱা পানীৰ অসুবিধা, থকাৰ অসুবিধা, আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষা দীক্ষাৰ পৰা বঞ্চিত। আমি ইয়াত চৰকাৰে দিয়া ইন্দিৰা আৱাস যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাৰপিছত আমাক দিছে শৌচালয় দিছে, অংগনবাদী দিছে, স্কুল দিছে, প্ৰভিঞ্চিয়েলাইজড স্কুল, তাৰপিছতো আমাক এই জল জীৱন, ইলেক্ট্ৰিক, আমাৰ আধাৰ কাৰ্ড আছে, ইয়াত পান কাৰ্ড আছে, কণ্টিনিউ আমি ইয়াৰ ভোটাৰ। তাৰ লগতে আমি আৰু আমাৰ ইয়াত NRCও আছে। আজি আমি চৰকাৰক এটা কথাই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ যদি আমি ভাৰতীয় নাগৰিক হওঁ তেতিয়াহ'লে আমাক কিয় সংস্থাপন নিদি কিয় আমাক এভেকশ্যন কৰিলে? আজি এভেকশ্যন কৰাৰ পিছতো আমাক কোনো ঠাইত ক'ৰবাত গোট খাবলৈ নিদিয়ে, মাৰপিট কৰে, মানুহক অত্যাচাৰ, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰত এটা কথা অনুৰোধ জনাওঁ যে আমাৰ ভোটাধিকাৰখিনি যেনেকৈ চৰকাৰে লয়, আমি সেইখিনি আমাৰ যিটো ভূমি অধিকাৰ, অন্য বাসস্থানৰ অধিকাৰ, যাতে সেই অধিকাৰ আমি যাতে পাওঁ, তাৰ কাৰণে আমি কেন্দ্ৰীয় তথা অসম চৰকাৰত ৰাইজৰ হৈ অনুৰোধ জনালোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ